সকল মোৰ এটি অন্যতম ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। লাষ্ট টাইম বাঁহীৰ বেছিকবিলাক মানে সাৰেগামাপাৰ দুই এটা টিউটৰিয়েল হিচাপে দিছিলোঁ। যিসকলে মানে শিকা আৰম্ভ কৰিছে মই সেইসকলৰ কাৰণেহে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। মানে কেনেকৈ কি ধৰণৰ সেইবিলাক মানে বজালে শিকিবলৈ উজু হয় বা আঙুলিৰ সেইবিলাক আহে, মানে মই সেইটোহে দিছোঁ। এতিয়া আজি মই নেক্সট ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ সেইটোক লৈ, মানে তেনেকৈ আপোনাৰ সাৰেগামাপাকেইটা হাইৰ পৰা ল'লৈকে, ল'ৰ পৰা হাইলৈকে প্ৰেক্টিছ কৰাৰ পিছত বিশেষকৈ মানে আপোনাৰ কিছুমান জ্যোতি সংগীত, ৰাভা সংগীত তেনেকুৱা সেইবিলাক প্ৰেক্টিছ কৰিলে মানে ভাল আপোনাৰ, তেতিয়া অলপ মানে পাৰফেক্টটো তেনেকৈ হ'ব পাৰি। মানে মই বৰ বিশেষ নাজানো, হ'লেও মই যিটো জানো সেইটোকে আপোনালোকক ক'বলৈ চেষ্টা কৰিছোঁ। আজি মই এতিয়া নেক্সট আপোনাক মানে এটা টিপছ দিম, মানে জ্যোতি সংগীত এটা এইটো বজাই দিম। এইটোত মানে আপুনি পাৰফেক্টলি আপোনাৰ হাইৰ পৰা ল'লে, ল'ৰ পৰা হাইলে, তো এইটো মানে প্ৰেক্টিছ, এই জ্যোতি সংগীতটো প্ৰেক্টিছ কৰিলে মানে আপোনালোকৰ আঙুলিৰ যিবিলাক হেৰি ধুনীয়াকৈ আহি যাব। চ' মই বজাই শুনাইছোঁ, আপোনালোকে প্ৰেক্টিছ কৰিব আৰু পাৰফেক্ট হৈ যাব। মই জ্যোতি সংগীতটো নকওঁ, যদি আপোনালোকে বুজি পাইছে প্লিজ কমেণ্ট কৰি জনাব মোক। আপুনি হাইৰ পৰা ল'লে কেনেকৈ আহিব লাগে, মানে এই জ্যোতি সংগীতটো প্ৰেক্টিছ কৰি থাকিলে মানে এনেকৈ সদায় প্ৰেক্টিছ কৰি থাকিলে হাইৰ পৰা ল'লে আহিবলৈ ইজি হৈ যায়। নেক্সট মই এতিয়া কমপ্লিটকৈ বজাই দেখাইছোঁ, আপোনালোকে ঘৰত প্ৰেক্টিছ কৰিব। এনেকৈ প্ৰেক্টিছ কৰি থাকিব আৰু এদিন পাৰফেক্ট হৈ যাব। ধন্যবাদ। আজিলৈ ভিডিঅ'টি ইমানেই আছিলে। যদি চাই ভাল পায় লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। থেংক ইউ।